নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই সৰু অসমীয়া সাধাৰণ জ্ঞানৰ চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ আগন্তুক আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। প্ৰতিটো প্ৰশ্নই গুৰুত্বপূৰ্ণ হয়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। আৰু যদি আপোনালোকে আমাৰ ভিডিঅ' প্ৰথমবাৰ চাইছে তেনেহ'লে প্ৰতিদিনে এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে প্ৰাচীন কামৰূপৰ বা অসমৰ আৰ্য অনাৰ্য জনপ্ৰিয় দেৱতাগৰাকীৰ নাম কি আছিল? বিষ্ণু, গণেশ, শিৱ, ব্ৰহ্মা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শিৱ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কামৰূপ নামটোৰ কিংবদন্তিমূলক উপাখ্যান কি আছিল? ভীষ্মক ৰাজ্য, কামদেৱৰ পুনৰুপ বা আকাৰ, কামৰূপেশ্বৰীৰ পৰা কামৰূপ, কামাখ্যাৰ পৰা কামৰূপ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কামদেৱৰ পুনৰুপ বা আকাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাৰ নাম কি আছিল? শতকসুৰ, সম্বৰ অসুৰ, মহীৰংগ দানৱ, নৰকাসুৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মহীৰংগ দানৱ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল বুলি মিথলজিকেল ইতিহাসত উল্লেখ আছে? ৰাক্ষস বংশ, দানৱ বংশ, পাল বংশ, ভৌম বংশ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভৌম বংশ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে নৰকাসুৰক কোন ৰজাই তুলি তালি ডাঙৰ দীঘল কৰিছিল? বিদেশ ৰাজ্য ৰজা জনকে, শোণিতপুৰৰ বান ৰজাই, বিদৰ্ভ ৰজা ভীষ্মকে, কছাৰী ৰজা অম্ৰধ্বজে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বিদেশ ৰাজ্য ৰজা জনকে। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাগজ্যোতিষপুৰত পোনপ্ৰথমবাৰৰ বাবে হিন্দু ৰাজ্য স্থাপন কৰা ৰজাগৰাকী কোন আছিল? ঘটকাসুৰ, নৰকাসুৰ, ভগদত্ত, ভীষ্মক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নৰকাসুৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে নৰকাসুৰে কোনগৰাকী দেৱীক বিবাহৰ প্ৰস্তাৱ দিছিল? তাম্ৰেশ্বৰী বা কেঁচাই খাতি, দেৱী দুৰ্গা, কামাখ্যা দেৱী, কালী গোসানী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কামাখ্যা দেৱী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে নৰকক কোনে বধ কৰিছিল? শ্ৰীকৃষ্ণই, কামাখ্যা দেৱীয়ে, ইন্দ্ৰ দেৱতাই, ভগদত্তই। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শ্ৰীকৃষ্ণই। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কিংবদন্তি অনুসাৰে ভগদত্তৰ জীয়েক ভানুমতীক কোনে বিয়া কৰাইছিল? অৰ্জুনে, দুৰ্যোধনে, ভীমে, যুধিষ্ঠিৰে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে দুৰ্যোধনে। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পুৰণি লোককথাৰ মতে বা প্ৰবাদ মতে গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনজন ৰজাই খন্দাইছিল? নৰকাসুৰ, বান ৰজা, ভগদত্ত, বজ্ৰদত্ত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভগদত্ত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ পৰা কৌৰৱৰ পক্ষ লৈ কোনে যুদ্ধ কৰিছিল? বব্ৰুবাহন, ভগদত্ত, ভীষ্মক, বজ্ৰদত্ত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভগদত্ত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে নৰকাসুৰৰ সমসাময়িকভাৱে শোণিতপুৰত কোন ৰজাই ৰাজত্ব কৰিছিল? বান ৰজা, ঘটোৎকচ, বব্ৰুবাহন, যজ্ঞদত্ত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বান ৰজা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বান ৰজা কোন দেৱতাৰ ভক্ত আছিল? বিষ্ণু, ইন্দ্ৰ, বৰুণ, শিৱ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শিৱ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ঊষা আৰু অনিৰুদ্ধৰ কাহিনী কোনজন ৰজাৰ লগত জড়িত? ভীষ্মক, নৰকাসুৰ, বান ৰজা, ঘটোৎকচ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বান ৰজা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কিংবদন্তি অনুসাৰে অগ্নিগড় কোনে সজাইছিল? পুষ্পদত্ত, বান ৰজা, কুম্ভান, বজ্ৰদত্ত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বান ৰজা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে
শ্ৰীকৃষ্ণই বিবাহ কৰোৱা ভীষ্মকৰ কন্যাৰ নাম কি আছিল? ৰাধা, ৰুক্মিণী, লক্ষ্মী, সৰস্বতী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰুক্মিণী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰথমজন ঐতিহাসিক সমল পোৱা ৰজা কোন আছিল? পুষ্য বৰ্মন, ভাস্কৰ বৰ্মন, সমুদ্ৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পুষ্য বৰ্মন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পুষ্য বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, হৰ্ষবৰ্ধন, অশোক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে সমুদ্ৰগুপ্ত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনজন বৰ্মন বংশৰ ৰজাই গুপ্তাব্দ চন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল? পুষ্য বৰ্মন, ভূতি বৰ্মন, ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভূতি বৰ্মন।